বদনচন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ৰূপ সিং সুবেদাৰ। অসমলৈ মান অনাৰ বাবে বদনচন্দ্ৰ বৰফুকনক বিশ্বাসঘাতক হিচাপেও অভিহিত কৰা হয়। তেওঁ ১৮১৮ চনত ৰূপ সিং সুবেদাৰৰ হাতত প্ৰাণ হেৰুৱায়। নৱগ্ৰহ মন্দিৰ অসমৰ কোনটো পাহাৰৰ শিখৰত অৱস্থিত? অপচন হ'ল নীলাচল পাহাৰ নে চিত্ৰাচল পাহাৰ। তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব চিত্ৰাচল পাহাৰ। নৱগ্ৰহ হৈছে ৯টা গ্ৰহৰ মন্দিৰ আৰু ই পূব গুৱাহাটীৰ চিত্ৰাচল পাহাৰৰ শিখৰত অৱস্থিত। অসমৰ কোনে বিখ্যাত দাণ্ডি যাত্ৰাত ভাগ লৈছিল? লীলাধৰ বৰুৱা নে তৰুণৰাম ফুকন। তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব লীলাধৰ বৰুৱা। লীলাধৰ বৰুৱাই মহাত্মা গান্ধীৰ আহ্বানক্ৰমে ১৯৩০ চনত তেওঁ দাণ্ডি যাত্ৰাত ভাগ লৈছিলে। আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিলে? চৰাইদেউ নে শিৱসাগৰ। তো আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউত। চৰাইদেউত ১২৫৩ চনত প্ৰথম আহোম স্বৰ্গদেউ চুকাফাই তেখেতৰ ৰাজধানী পাতিছিল। অসম বুৰঞ্জীত শুক্লধ্বজ কি নামেৰে জনাজাত? ধৰমৰাজ নে চিলাৰায়। সেইটো আমি সকলোৱে জানো চিলাৰায় নামেৰে জনাজাত। চিলাৰায় আছিল কোচ সাম্ৰাজ্যৰ ৰজা নৰনাৰায়ণৰ ভাতৃ আৰু কোচ ৰাজ্যৰ সেনাপতি। তেওঁৰ প্ৰকৃত নাম হ'ল শুক্লধ্বজ।